মোৰ অৱস্থা ইমানেই বেয়া এতিয়া ৰাতি কেইটা বাজিছে ৰাতি নহয় ৰাতিপুৱা 4:40 গৰমৰ উৎপাতত ইয়াত ইমানেই বেছি গৰম ৰাতিপুৱা ৰুম চেঞ্জ কৰিব লগা হৈছে ৰাতিটো শুব পৰা নাই গৰমত এতিয়া আকৌ ৰুম চেঞ্জ কৰিছোঁ এইটো ৰুম অকণমান ঠাণ্ডা পৰিছে AC চলি আছে AC কাম নকৰে ইমানেই উৎপাত গৰমৰ গতিকে সাৱধান গৰম দিনত কেতিয়াও নাহিব ইয়াত ফুৰিবলৈ একদম ঠাণ্ডা দিনত আহিব মই আছিলোঁ সেই গেষ্ট হাউচখনত চাই আহিছোঁ আজি ক'ত যাম কি কৰিম একো প্লেনিং নাই গতিকে কিবা এটা খাই লওঁ তাৰপিছত প্লেনিং কৰিম ক'ত যাওঁ মই ওলাই আকৌ আশীঘাটৰ ওচৰলৈ আহিলোঁ কাৰণ মই যোৱা ৰাতি 80 ঘাটৰ ওচৰতে এখন গেষ্ট হাউচত আছিলোঁ 99ৰ থালি এখন বেনাৰত দেখুওৱা ফটোখনো বেলেগ থালিখনো বেলেগ গতিকে খাই বৈ আহি গ'লোঁ গংগাৰ ওচৰলৈ গংগা স্নান কৰিবলৈ ভয় লাগিছে কাৰণ আগৰ ভিডিঅ'টোত দেখিছেই কাপোৰ কানি এনেকৈ খুলি থওঁতে চব লৈ গুচি গ'ল মই যদি কাপোৰ বেগ চেগবোৰ পাৰত থৈ মই যদি বুৰ মাৰোঁতে মোৰ বস্তুবোৰ গায়ব হৈ যায় মোৰ কি হ'ব গা নুধো বুলি ভাবিছিলোঁ কিন্তু ধৰি লওক আহিলোঁ যেতিয়া গংগা স্নান কৰি যোৱাটো প্ৰয়োজন গতিকে বেগ চেগ ইয়াতে থৈছোঁ বেগ থওঁতে একদম সাৱধানে থ'ব গংগা স্নান কৰি আজৰি এফালে মানুহে ধুই আছে গংগা স্নান কৰাৰ পাছত এতিয়া ক'ত যাম ঠিক নাই এতিয়া নামঘাট যাম নামঘাটৰ পৰা মই ষ্টেচন যাব লাগিব কাৰণ ৰাতিলৈ আজি যামগৈ আৰু ইয়াত থকাটো ভাল নহ'ব মোৰ কাৰণে কালি গৰমত মোৰ ৰাতি অৱস্থা বেয়া হৈ গৈছে একদম 41 তো বহুত কম হয় 44 ইয়াত বোলে 41 ডিগ্ৰী চেলচিয়াছটো একেবাৰে কম একেবাৰে নৰ্মেল ভাবি চাওকচোন একেবাৰে নৰ্মেল 41 আৰু হাইষ্ট যায়গৈ 48 47 ইমান যায়গৈ মই আহি ষ্টেচন পালোহি ষ্টেচনত টিকেট এটা কাটি লওঁ বুলি ভাবিলোঁ ৰাতিলৈ যামগৈ যেতিয়া আৰু ইয়াত টিকেট কটা ষ্টাইলটো বেলেগ ইয়াত ATMৰ নিচিনা আছে আপুনি ATM কাৰ্ডটো ভৰাই দিব আৰু ইয়াত লোকেশ্যন টেষ্ট কৰি পেলাই কোনটো টিকেট লাগে কৈ দিব চেক কৰি ওলাই যাব আৰু মই চেক কৰিলোঁ 2 ঘণ্টালৈকে মোৰ গুৱাহাটীলৈ কোনো ট্ৰেইন নাই গতিকে 2 ঘণ্টা আছে মোৰ হাতত গতিকে ঘূৰি আহোঁ বুলি ভাবিলোঁ ঘূৰি আহোঁ বুলি নমুঘাটলৈ ওলালোঁ ষ্টেচনৰ পৰা নমুঘাটলৈ 4.5 কিলোমিটাৰ নে 5 কিলোমিটাৰ আপুনি টেম্পুত 30 টকা দি যাব পাৰে আৰু নহ'লে ভাড়া কৰি গ'লে 150 টকা ল'ব নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই